পশ্চিম থানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি সন্মানীয় মাতৃগোট মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজি এই হ'ব লগা পৰীক্ষাটোৰ মুৰব্বী ইভালিউটৰ কৰবী গগৈ কাহি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা কৰবী গগৈ বাইদেউ তেখেত দুটা পৰিচয় হৈছে তেখেত হৈছে আমাৰ এইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ স্বৰ্গীয় হৰেণ বৰা ছাৰৰ কনিষ্ঠা বোৱাৰী। আপোনালোকে সকলোৱে এটা ক্লেপ দিয়ক। Start, clap, go! জয়জ্যোতি বাইদেউক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বাইদেউৰ লগতে বাইদেউ সকলোকে ভগৱানে সকলোৱে মংগলে ৰাখক। নিজৰে ভাই বন্ধু, গতিকে তেখেতসকলে আমাৰ ভিদা স্কুলৰ শিক্ষকে হয় প্ৰায় কেইজন, গতিকে আমি সেই শিক্ষক বন্ধুসকলক আমি শুভেচ্ছা জনাইছোঁ যাতে আমি সকলোৱে মিলিজুলি আমি পৰীক্ষাটো আজি সুকলমে সমাপ্ত কৰিব পাৰোঁ। তাৰ কাৰণে মই তেখেতসকলকো শুভেচ্ছা জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জনাইছোঁ আৰু SMDC যিসকল বিষয়ববী আমাৰ মাজত উপস্থিত হৈছেহি তেখেতসকলকো আমি শুভেচ্ছা জনাইছোঁ। সকলোৱে সহযোগত আজি যাতে আমি খুব নিয়াৰিকৈ পৰীক্ষাটো সমাপ্ত কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে মই শুভেচ্ছা জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। যোৱা বছৰ আমি যিটো গ্ৰেড আছিলে বিদ্যালয়খনৰ এইবাৰ আমি সেই গ্ৰেডটোতকৈ অকণমান যাতে ওপৰলৈ যাব পাৰোঁ তাৰ কাৰণে তোমালোকক মই শুভেচ্ছা জনাইছোঁ। গতিকে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি গৈছোঁ। ধন্যবাদ। Great, job done. Now we will take exercise. Exercise number 1. 1, 2, 3, start. 1, 2, 3, start. Exercise number 2. 1, 2, 3, start. 1, 2, 3, start. Break, beat jump. মহাত্মা গান্ধীয়ে কৈছিল পবিত্ৰ হৃদয়ৰ ভগৱানৰ সহায়তা। প্ৰকেটিছে কৈছিল জ্ঞান মানুহক জীৱনৰ উপলব্ধি কৰিব পাৰি। আজিৰ মুখ্য বাতৰিসমূহ এনেধৰণৰ। বাংলাদেশত যাত্ৰীবাহী ৰেলত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত নিহত 5জন ৰেল যাত্ৰী। মটৰ পৰিবহণ সংস্থাৰ ধৰ্মঘট প্ৰত্যাহাৰ। T20 বিশ্বকাপৰ সূচী ঘোষণা ICC। 1 জুনত আৰম্ভ হ'ব T20 বিশ্বকাপ। দেৰগাঁও চহৰৰ মাছমজিয়াত ডকাইতি কাণ্ড। SBI গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰা লুটিলে ধন। নগাঁৱৰ DCৰ বিৰুদ্ধে সাংবাদিকক প্ৰহাৰৰ অভিযোগ। এটা চেনেলৰ গুৱাহাটীৰ সাংবাদিকক প্ৰহাৰৰ অভিযোগ। আজিৰ দিনটোৰ তাৎপৰ্য। আজি ইংৰাজী জানুৱাৰী মাহৰ 6 তাৰিখ। অসমীয়া লেখাৰ 14 বা 30 ভাস্কৰৰ পৰা 20 পূব। আজি বৰ্ণ ত। আজি শব্দ ডম্বৰু। 1968 চনৰ আজিৰ তাৰিখতে অস্কাৰ বঁটা বিজয়ী ভাৰতীয় সংগীত পৰিচালক A.R. ৰহমানৰ জন্ম হৈছিল। আজিৰ তাৰিখতে ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ জন্ম হৈছিল। আজি ইৰাকৰ সশস্ত্ৰ বাহিনী। নলিনীবালা দেৱী। অসমৰ মহিলা কবিসকলৰ ভিতৰত এগৰাকী প্ৰতিষ্ঠিত কবি আছিল নলিনীবালা দেৱী। নলিনীবালা দেৱীৰ জন্ম হৈছিল 1897 চনত বৰপেটাত। নলিনীবালা দেৱীৰ স্বাধীনতা সংগ্ৰামী কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী আছিল। অকালতে স্বামী আৰু 2 পুত্ৰক হেৰুৱাই তেখেতে কাব্য চৰ্চাত মন দিছিল। সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আদি তেখেতৰ উল্লেখযোগ্য কবিতা পুথি। মীৰাবাই, শেষ পূজা, পাৰিজাত, অভিষেক আদি শিশু নাটিকাৰ লগতে তেখেতে আত্মজীৱনী আৰু দেউতাকৰ জীৱনীও লিখি থৈ গৈছে। নলিনীবালা দেৱীক অচিন্তাবাদী কবি বুলি জনা যায়। নলিনীবালা দেৱীৰ মৃত্যু হৈছিল 1977 চনত। বায়ু প্ৰদূষণ আৰু নিয়ন্ত্ৰণ আইন কিমান চনত প্ৰৱৰ্তন কৰা হৈছিল? 1891। পৃথিৱীৰ বৃহত্তম চহৰখনৰ নাম কি? টকিঅ'। ভাৰতবৰ্ষত উচ্চশিক্ষা সংস্কৃতি আইন কোনে প্ৰৱৰ্তন কৰিছিল? বাবিনামৰ গ্ৰন্থখন কোনে লিখিছিল? মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ কিমান চনত ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিল? 1948 অৰ্থনৈতিক পিতৃ বুলি কাক কোৱা হয়? বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল?
কবিতাৰ জনক বুলি কাক কোৱা হয়? স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতিজনৰ নাম কি? হৈছে আবৃত্তিৰ মঞ্চত কবিতাৰ শিৰোনাম সবাতোকৈ আপোন, কবি নৱকান্ত বৰুৱা। হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি, তথাপি আপোন মোৰ আই। গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী, তেওঁৱে মোক দিলে নিচিনাই। হয়তো নহ'ব পাৰে মোৰ দেশ সবাতো চহকী, তথাপি আপোন মোৰ দেশ। ইয়াৰ নগৰ গাঁও জান জুৰি প্ৰাণৰ চিনাকি, যাৰ নাই মহিমাৰ শেষ। হয়তো নহ'ব পাৰে মোৰ ভাষা সবাতো সুৰীয়া, তথাপি আপোন মোৰ ভাষা। তাৰেই প্ৰকাশ কৰোঁ অন্তৰৰ ভাৱ কুমলীয়া, সুখ দুখ স্নেহ শান্তি আশা। মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ, তাৰে মই চিনিম জনক। সুবিশাল পৃথিৱীত হাতে হাতে ধৰা দৈকৈ, খোজ দিম সবাৰে লগত। Now we take it. This is our school. We will come to school. Every day. We will keep our school. And surrounding clean. We shall give respect. To my parents. Teachers. And elders. Red, সাবধান, জাতীয় সংগীত আৰম্ভ কৰা। সাবধান, ক্রমাটি করে পাঠনা আরম্ভ করা। ব্রহ্মাদি করি জীব জগত, রাম 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 রাম, মায়া বর্জা মাঝে আশ্রয় ঘুমতি যায়। তুমি যে চৈতন্য অনাদর, রাম রাম রাম
Beat Cham. Kaile morning assembly kariba. All class rule number 3. Right, job done. Ek number play run ke liye. Bye more. Right, kadam dor.